এই অঞ্চলটোলৈ ৰাতিৰো কথা বাদ দিনতো অকলশৰে মহিলাসকল আহ যাহ কৰাটো দুৰূহ, যাৰ কাৰণে আমি চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ জনাইছোঁ। ইয়াৰ সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে আমাৰ ইয়াৰ মানুহখিনি এটা দ্বীপত থকাৰ নিচিনা হৈছে। আৰু এই মানুহখিনি যদি উন্নয়ন সাধন কৰিব খুজিছে, শংকৰী কলা কৃষ্টিৰ যিখিনি সম্পদ আমাৰ ইয়াত সংৰক্ষিত হৈ আছে, সেই সংৰক্ষিত কৰিবৰ কাৰণে ইয়াত সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰিলোঁ। 1650 চনতে স্থাপিত হোৱা এই ঐতিহ্যময় সত্ৰখনি অৱশ্যে এটা পিছৰ পৰ্যায়লৈ সত্ৰ হিচাপে চিহ্নিত হৈছে, কিন্তু সেই সত্ৰ হিচাপে বহু দুখ দুৰ্দশাৰ মাজেৰে আহি বৰ্তমান এই অৱস্থাত উপনীত হৈছোঁ। অটব্য অৰণ্যৰে পৰিপূৰ্ণ এই সত্ৰখনি দামোদৰাটাৰ ইয়াৰ তিৰোভাৱ হোৱাৰ পিছতে ইয়াত যিটো পৰিৱেশ হৈছিলে, এই পৰিৱেশটো আছিলে অটব্য অৰণ্যময়। আৰু সেই অৰণ্যময় পৰিৱেশটোৰ পৰা বৰ্তমান আজি এই অৱস্থাটো পোৱা হৈছে। আৰু যাৰ কাৰণে মানুহে খুব সহজতে এতিয়া অহা যোৱাৰ এটা সুচল পথ পাইছে। এইটো একমাত্ৰ স্বীকাৰ কৰিব লাগিব যে গাঁৱৰ ৰাইজৰ যিখিনি কষ্ট বা যিখিনি থানখনৰ প্ৰতি থকা যিটো সেৱাৰ যি মনোভাৱ, এই মনোভাৱৰ কাৰণে আজি এই ৰাস্তাটো হ'ল। আৰু লগতে আমি চৰকাৰৰ তৰফৰ পৰাও সৰু সুৰা অনুদান কিছুমান পাইছোঁ। এককালীন এটা অনুদান পোৱা হৈছিলে 10,000 টকাৰ, 10 লাখ টকা বিজেপি চৰকাৰৰ দিনত। আৰু গৌতম বৰা ছাৰৰ দিনতো আমাৰ এটা অনুদান এটা পোৱা হৈছিলে। সেইটোৰে সৰু সুৰা কিছু আমাৰ যিটো কীৰ্তন ঘৰ, এই কীৰ্তন ঘৰৰ কাম কৰা হৈছিল। আৰু পিছত এই যে 10 লাখ টকা পোৱা হৈছিল, এই 10 লাখ টকাৰে আমাৰ এই সন্মুখৰ যিটো গাঁত আছিল, এই অত্যন্ত গাঁত আছিল, এই গাঁতবিলাক পূৰণ কৰি পেলাই পাৰ্কিং প্লেচ এটা বনাব পৰা হ'ল। আৰু ইফালে ইউৰিনেল এটা বনাব পৰা এটা অৱস্থা হ'ল। এতিয়া কথা হ'ল যে আমি আজি আমাৰ এই সত্ৰখন যিহেতুকে আপোনাসকলে গম পাইছে যে 400 বছৰীয়া পুৰণা সত্ৰ, 400 বছৰীয়া পুৰণা। গতিকে এই পুৰণা সত্ৰখন আজিৰ যিটো অৱস্থা, এই অৱস্থাটোত আচলতে থাকিব নালাগিছিলে। কাৰণ অন্যান্য সত্ৰবিলাকৰ যিবিলাক উন্নয়ন হৈছে, সেই অনুপাতে আমাৰ এই অঞ্চলৰ এই সত্ৰসমূহ কিন্তু উন্নয়ন হোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে আজি এই মুহূৰ্তত আপোনাসকলৰ জৰিয়তে আমি অসম চৰকাৰক তথা মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি আপোনাসকলৰ জৰিয়তে দৃষ্টিগোচৰ কৰাইছোঁ। আৰু এই আমাৰ যি সত্ৰ, এই সত্ৰখনৰ প্ৰতি তেখেতে আমাক কিছু দৃষ্টি নিক্ষেপ কৰিব। আৰু ইয়াৰ উন্নয়নৰ কাৰণে যিখিনি বিধি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থা লৈ আমাক এতিয়া যিটো প্ৰতিৰক্ষা, এই প্ৰতিৰক্ষাৰ দিশটো সুঠাম কৰিব বুলি আমি আশাবাদী হৈ ৰ'ম। ইতিমধ্যে আমি শুনা পাইছোঁ যে আমাৰ এই ওচৰৰে আন এখন সত্ৰ আছে, শ্ৰী শ্ৰী নৰোৱা বালি সত্ৰ। তাত এটা দৌল মন্দিৰ স্থাপন কৰিছে। আৰু সেই দৌল মন্দিৰ স্থাপনৰ দিনা তেখেতে ইয়াত পদাৰ্পণ কৰাৰ কথা। আৰু যদি সঁচাকৈ তেখেত ইয়ালৈ আহে, আমাৰ এই পুৰণা যিখন দামোদৰাটা সত্ৰ, তালৈকো তেখেতে এভুমুখ মাৰি আমাক এটা সান্ত্বনা দিলে আমি নথৈ আনন্দিত হ'ম।